বন্ধুসকল নমস্কাৰ। এইখন আমাৰ ওচৰত 2010 চনৰ এখন নেনো আহিলে, নেনো CX মডেলটো হয়। প্ৰথমতেই বন্ধুসকল মই আপোনাক গাড়ীখনৰ টায়াৰ কণ্ডিশ্যনকেইটা দেখাই দিছোঁ। চাওক, গোটেইকেইটা টায়াৰ আপোনাৰ ব্ৰেণ্ড নিউ টায়াৰ, ওনাৰে ব্ৰেণ্ড নিউ টায়াৰ লগাই দিছিলে। গাড়ীখন দেখাই দিছোঁ। দেখাম আপোনালোকে ফাৰ্ষ্ট টায়াৰ চাই লওক, কিমান মেইনটেনেঞ্চত থকা গাড়ী। চাওক, নেনো CX LX মডেলটো হয়, চৰি CX নহয়, LX মডেলটো হয়। দেখাই দিছোঁ। গাড়ীখন খুব সুন্দৰ হৈ আছে। এইটো বেকৰ টায়াৰ চাওক, গোটেইকেইটা আপোনাৰ চেম কণ্ডিশ্যনৰ ব্ৰেণ্ড নিউ টায়াৰ। চাওক, গাড়ীখন অলপ লেতেৰা হৈ আছে, ভাল ভিডিঅ' আহিব গাড়ীখনৰ। দেখাই দিছোঁ মই। দেখিছে কি ধুনীয়া কালাৰ কম্বিনেশ্যনত আছে গাড়ীখন। ফ্ৰণ্টৰ লুকছটো গাড়ীখনৰ এনেকুৱা। চাওক চাওক বন্ধুসকল, নেনো কিনিছোঁ, গাড়ীখন খুব সুন্দৰ হৈ আছে। ফাৰ্ষ্ট কথা, গাড়ীখন বিৰাট সুন্দৰ হৈ আছে। 38,000 জেনুইন চলি আছে। গাড়ীখন থাৰ্ড অ'নাৰ গাড়ী হয়, মানে কি আপোনাৰ ফাৰ্ষ্ট অ'নাৰৰ কোনোবা ঢুকাইছিলে, তো তেওঁৰ ৱাইফৰ নামত গাড়ীখন ট্ৰেন্সফাৰ হৈছিলে। তাৰপৰা ছেকেণ্ড অ'নাৰ হৈছে তেওঁৰ ঘৰৰ এজন, মানে অলৰেডি ফাৰ্ষ্ট অ'নাৰ ছেকেণ্ড অ'নাৰ গাড়ীখনৰ ঘৰতে চেঞ্জ হ'ল, আৰু থাৰ্ড অ'নাৰ হৈছে তেওঁৰ ঘৰৰ কোনোবা এজন। চাওক টায়াৰ কণ্ডিশ্যন চাওক বন্ধুসকল। চাওক গাড়ীখনৰ বন্ধুসকল টেক্সটো এই এপিলত ফেইল হ'ব। যদি টেক্সটো আপোনালোকক কৰি দিবলগীয়া হয় তেতিয়া মই টেক্সটো কৰি দিম, আৰু টেক্সটো যদি কৰি দিব নলগা হয় তেতিয়া মই আপোনালোকক টেক্সটো নকৰাকৈ মই দি দিম। আৰু এইখন গাড়ী টেক্সত আপোনালোক বেছি খৰচ নাহে, টেক্সত আপোনাৰ 12,000-13,000 টকা আহিব, অতি বেছি। তো এইখিনি আপোনালোকেও কৰি ল'ব পাৰিব বা ময়ো কৰি ল'ব পাৰিম, কোনো কথা নাই। আৰু নেনো চাওক, ভিতৰত জেগা চাওক কিমান। এয়া চাওক, গাড়ীখন মই ইণ্টেৰিয়ৰটো দেখাই দিছোঁ। চাওক খুব ধুনীয়া হৈ আছে, নিট এণ্ড ক্লিন। মিউজিক চিষ্টেম লাগি আছে, অলপ লেতেৰা হৈ আছে গাড়ীখন। সেইকাৰণে চাওক জেগা হিচাপে গাড়ীখন ধুনীয়া। আৰু কিলোমিটাৰ চাওক গাড়ীখনৰ, ফাৰ্ষ্ট অ'নাৰ গাড়ী হয়। কিলোমিটাৰটো মই দেখাই দিছোঁ আপোনালোকক, 38,000। চাওক গাড়ীখন চাওক, AC আছে আৰু দুটা পাৱাৰ উইণ্ডো আছে, ফ্ৰণ্টৰ দুটা পাৱাৰ উইণ্ডো। চাওক দেখাই দিছোঁ সুন্দৰভাৱে। তো আপোনালোকক বেকৰ ছাইডটো চাওক, স্পেচ চাওক। মানুহে কয় নেনো, চাওক স্পেচ চাওক কি ধুনীয়া হৈ আছে। বেকত চাওক কিমান এটা ধুনীয়া স্পেচ। কোনোবাই যদি কাৰোবাৰ কিবা দোকান আছে বা গেলামালৰ তেনেকুৱা কিবা বস্তু আছে, তো গাড়ীখন বস্তু কঢ়িয়াবলৈ একদম সুন্দৰ হৈ আছে। নেনো হয়। এইফালে ডিকিত ট্ৰে এখন আছে, ডিকি এইখনেই থাকে। ট্ৰেখন আঁতৰাই দিলেতো ডিকিত কিবা কিবি সৰু বস্তু ভৰাব লাগে, পাৰিব। চাওক এয়া পলিথিন খোলাই নাই, 10 বছৰ 15 বছৰ হোৱা গাড়ী। চাওক মই গাড়ীখন আপোনালোকক আকৌ এবাৰ দেখাই দিছোঁ। এয়া চাওক কি সুন্দৰ হৈ আছে গাড়ীখন। চাওক এইকেইটা এলয় লাগি আছে, 4টা বন্ধুসকল এলয় হয়, কোনো হুইল কেপ নহয়। গাড়ীখনৰ 4টাই এলয়। অলপ আইৰণ লাগি আছে, ৰাবিনটো কটাই দিম মই, হ'লেও গাড়ীখন চাওক কি সুন্দৰ হৈ আছে। গতিকে বন্ধুসকল চাওক, গাড়ীখন নেনো হয়, কোনোবাই কিবা হয়, কিন্তু এখন বাইকৰ দামত হয়। এখন ছেকেণ্ড হেণ্ড বাইকৰ দামত মই আপোনালোকক গাড়ীখন দিম। যদি গাড়ীখনৰ টেক্সটো আপডেট কৰি দিবলগীয়া হয় তেতিয়া গাড়ীখনৰ দাম আহিব 65,000 ফাইনেল। আৰু যদি আপোনালোকে নিজে টেক্সটো কৰি ল'ম বুলি ভাবে, মই ট্ৰেন্সফাৰ কৰি দিম, কাৰণ ওনাৰ লগত মই কথা পাতি আহিছোঁ যে ট্ৰেন্সফাৰটো মই কৰি দিম। তো গাড়ীখনত তেতিয়া দাম আহিব আপোনাৰ 50,000 ফাইনেল। যদি আপোনালোকে টেক্সটো নিজে আপডেট কৰি লয় তেতিয়া 50,000 মোক দিলেই হ'ল। ফাইনেল মই তাত আপোনাৰ নামত ট্ৰেন্সফাৰ, ইঞ্চুৰেঞ্চ, পলিউশ্যন গোটেইখিনি কৰাই দিম। অলৰেডি গাড়ীখনৰ গোটেইখিনি লাগি আছে। আৰু যদি টেক্সটো মই দি দিব লগা হয় তেতিয়া মই 65 কিবা এটা অন টেবুল কমাই দিম। তো চাওক, আৰু মই ষ্টাৰ্ট দি দেখাইছোঁ, হাফ চেল্ফত গাড়ী ষ্টাৰ্ট। চাওক গাড়ী বন্ধুসকল হাফ চেল্ফত ষ্টাৰ্ট। মই ইঞ্জিনৰ মাতটো দেখাইছোঁ আপোনালোকক এবাৰ। 4টা গিয়াৰৰ হয়। চাওক একদম ধুনীয়া হয়। গম পায় আপোনালোকে নেনো ইঞ্জিন বেকত থাকে। চব ষ্টাৰ্ট হৈ আছে, কিন্তু গাড়ীখনৰ কোনো মাত নাই। চাওক এইটো পেট্ৰল ইঞ্জিন হয় বন্ধুসকল। এয়া পানী পৰি আছে, চাইলেঞ্চাৰে পানী মাৰি আছে এতিয়াও। এয়া চাওক গাড়ী ষ্টাৰ্ট হৈ আছে, খুব ধুনীয়া কণ্ডিশ্যনত আছে বন্ধুসকল। যদি আপোনালোকে গাড়ীখন লওঁ বুলি ভাবে তো কল কৰিব। আৰু 65,000 বা 50,000 দুটা ৰেটে আছে, টেক্স আপডেট কৰা বা নকৰাকৈ। যদি আপোনালোকক 50ত লাগে টেক্সটো মই আপডেট কৰি নিদিওঁ, তো গাড়ীখন তেতিয়াও ফেমিলিৰ কাৰণে ভাল, বা কিবা দোকান চোকানৰ বস্তু বাহনি অনা নিয়া কৰিবৰ কাৰণেও গাড়ীখন ভাল। চাওক AC আছে গাড়ীখনত, AC খালি পাৱাৰ ষ্টিংডাল নাই। পাৱাৰ ষ্টিং নাই যদিও আপোনাৰ মাৰুতি কাৰৰ নিচিনা কোমল হয়, মিহি হয়। তো আজিলৈ ইমানেই বন্ধুসকল। চেনেলটো ছাবস্ক্ৰাইব কৰিব। গাড়ীখনৰ কণ্টেক্ট নাম্বাৰটো মই ডেছক্ৰিপশ্যনত দি দিম, আপোনালোকে চাব। ঠিক আছে, ধন্যবাদ।